গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2024 ডিচেম্বৰ মাহৰ 18 তাৰিখ আৰু পুহ মাহৰ 2 তাৰিখ। আজি তিথি তৃতীয়া, পক্ষ কৃষ্ণপক্ষ। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আপুনি আজি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। ৰোমাঞ্চৰ বাবে আগবঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। এই সময় হ'লে কেৰিয়াৰত লোৱা গুৰুত্বপূৰ্ণ নিৰ্ণয়ৰ, যাৰ বিষয়ে আপুনি বহুত দীঘলীয়া সময়ৰ পৰা ভাবি আছে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। প্ৰেম জীৱন অধিক সহজ আৰু মসৃণ কৰিবৰ বাবে দুখীয়া মানুহক জোতা প্ৰদান কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। সন্ধিয়া বহুত দেৰিৰ পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। বেচনেদি তৈয়াৰী যিকোনো মিঠাই আৰু ভুজিয়া বিতৰণ কৰিলে প্ৰেম জীৱন অধিক মধুৰ আৰু সুখময় হৈ উঠিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। পাৰিবাৰিক সমস্যা অথবা জীৱনৰ সংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। এই ৰাশিৰ মানুহ যিবিলাক ৰচনাত্মক কাৰ্যৰ লগত জড়িত সিহঁত আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁত ইয়াতকৈ ভাল চাকৰি পাব পাৰিলেহেঁতেন। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমিকা বহুত সুখী হৈ যাব। এই দিনটো বৈবাহিক জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰত প্ৰসাদ অৰ্পণ কৰক আৰু খোৱা বস্তু দুখীয়া মানুহৰ মাজত বিতৰণ কৰিলে আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধি অটুট থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, য'ত সম্ভাৱনা দেখা যায় আৰু য'ত প্ৰাধান্য আছে। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব। আপুনি দুয়োজনে আজি ভাল আৰু সুখী অনুভৱ কৰিব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ নয়াৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা পুৰণিকলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগত বহুত বাধা হ'ব পাৰে। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। যাৰ লগত আপুনি থাকে তেখেতৰ লগত বাদ বিবাদ কৰাৰ পৰা বিৰত থাকক। যদি কোনো সমস্যা আছে তেন্তে সেই বিষয়ে শান্তিৰে আলোচনা কৰি সমাধান কৰক। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে, লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি নিজৰ কামৰ প্ৰতি একাগ্ৰতাৰে আগবাঢ়ে তেন্তে আপুনি নিজৰ উৎপাদন শক্তি দুগুণ কৰিব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে।
আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যকতা আছে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহে আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আজিৰ দিনটোত আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগত আপুনি দান পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আপোনাক নিজৰ প্ৰতিভা দেখুৱাবলৈ ভাল সুযোগ প্ৰাপ্ত হ'ব। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিব লাগিব, নহ'লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। এটা বৰ্গাকাৰ তামৰ টুকুৰাত কেশৰ লগাই ৰঙা ৰঙৰ কাপোৰত বান্ধি সূৰ্যোদয়ৰ সময়ত কোনোবা এৰাবাৰীত পুতি থৈ দিয়ক। এনে কৰিলে আপোনাৰ পৰিয়ালত সুখ শান্তি বাহাল থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেতে খঙত থাকে, তেখেতক শান্ত কৰিব চেষ্টা কৰিব। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাবি আছিল, তেখেত আচলতে আপোনাৰ শুভাকাংক্ষীহে হয়। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ঘূৰি ফুৰাটো পছন্দ কৰিব। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব। আপোনাৰ ইষ্ট দেৱতাক পূজাত ৰঙা সেন্দুৰ অৰ্পিত কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। ব্যৱসায়িকভাৱে লাভ আজি বহুতো ব্যৱসায়ৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আপুনি বিবাদযুক্তি বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হ'ব। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগত গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভৰ মুখ দেখিবলৈ পাব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱনলগৰী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই কাজিয়া নহ'ব, অকল প্ৰেমৰ বাহৰ হ'ব। জিৰ' ৱাটাৰ ৰঙা ৰঙৰ বাল্ব শোৱনি কোঠাৰ দক্ষিণ দিশত লগালে ঘৰত সুখ নামি আহিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলক বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। কিশোৰসমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোক সজীৱ কৰি তুলিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। হতাশাৰে ভৰা দিন হ'ব, যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে। জীৱনসংগীৰ লগত হাঁহি খিকিন্দালি কৰি প্ৰত্যেক মুহূৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে। পাৰিবাৰিক জীৱনত সুখ বিচাৰিলে শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলক আৰু প্ৰতিবন্ধী ব্যক্তিসকলক সেৱা শুশ্ৰূষা কৰক আৰু সিহঁতক তিলযুক্ত খোৱাবস্তু বিতৰণ কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু সন্তুষ্টি প্ৰদান কৰে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈ সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আপোনাৰ হৃদয় আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কটাব। অফিচত কৰা ভাল কামৰ বাবে আপোনাক আজি
সকলোৱে চিনি পাব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। চকুৱে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটো আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাত কথা পতাৰ দিন। শৰীৰ ভাল ৰাখিব বিচাৰে যদি সূৰ্য স্নান কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকাৰাত্মক মনোভাৱ কমি যাব। দিনৰ আৰম্ভণি ভাল যদিও কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হ'ব পাৰে, যিটো কথাই আপোনাক অশান্তি দিব পাৰে। আপুনি মানক বা নামানক, আপোনাৰ ওচৰে পাজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেতে আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহি যাব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নয়াৰ্থক ভাৱ-ভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব। আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক। এইটোৱে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব, আৰু এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছে, তেখেতক আজি আপুনি দেখিব যাব পাৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব, নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। সোমথিৰা ৰঙৰ কাঁচৰ বটলত ৰখা পানী খালে প্ৰেম জীৱনত বহুত মধুৰতা আহিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।